আমি গাই দোহন কৰিব পাৰিম নে বাৰু? গাই বাঁহৰ পৰা গাখীৰ নিৰ্গত হ'বনে বাৰু? নহয়। গতিকে পিঠু ৰজাই পৃথিৱী দোহন কৰিছে কেলৈ? আমি গাই দোহন কৰোঁ কেলৈ? পৰিয়াল পৰিজনে আমি গাখীৰ খাবলৈ। আৰু ঠিক সেই একে কথা সেই নিৰখ ৰুক্ষ মানে পৃথিৱী যি বেনৰ অত্যাচাৰত পৃথিৱী যি অৱস্থা হৈছিল ইতিমধ্যে সেই অধ্যায়বিলাক গুচি গৈছে নহয়। সেই পৃথিৱীখন গাই দোহন কৰাৰ দৰে এই পিঠু ৰজাই পৃথিৱীখন সুন্দৰকৈ বাসস্থানৰ উপযোগী কৰি শস্য শ্যামলা কৰি নৈ বিৰিখ গছ বিৰিখ পৰ্বত পাহাৰ ৰত্ন ভাণ্ডাৰকে আদি কৰি য'ত য'ত যি যি লাগে সমস্ত থানে থানে প্ৰতিষ্ঠা কৰিছে। এইটোকে কৈছে যে দোহন কৰা, প্ৰতিষ্ঠা কৰি আমাৰ উপযোগী কৰি পৃথিৱীখন সৰ্বাংগ সুন্দৰ কৰি ল'লে। আৰু তাৰ লগত সংগতি ৰাখি গুৰুজনে আমাক সৰ্বাংগ সুন্দৰ কেনেকৈ কৰিলে, আমাৰ কল্যাণ কেনেকৈ কৰিলে, এই কথাখিনি আহিলে। আৰু বিভিন্ন প্ৰশ্ন অৱতাৰণা হ'ল নহয় জানো? তাৰ পিছত আহিল এতিয়া সেই সুন্দৰ পৃথিৱীখন, এতিয়া পৃথিৱীৰ এটা ভাৰসাম্য ৰক্ষা হ'ল। কোনো অসুৰীয়া অপ্ৰীতি হাই দণ্ড খেয়াল নাই, এটা সুন্দৰ অৱস্থা য'ত পিঠু ৰজাই যজ্ঞ আৰম্ভ কৰিছে। এতিয়া যজ্ঞ বুলি কওঁতে আমাৰ এইটো বিভ্ৰান্তি আহিব নালাগিব। এক শৰণত যজ্ঞ ক'ৰ পৰা আহে? সেই যুগত সেই সময়ত যজ্ঞ আছিল, পিঠু ৰজাইহে কৰিছে। পিঠু ৰজা কোন যুগৰ আমি শাস্ত্ৰত পাম। গতিকে সেই যুগ ধৰ্ম যজ্ঞ, গতিকে যজ্ঞ কথা আহিছে। সেই আমি এইটো দৃঢ় হ'ব লাগিব। কৃষ্ণ এতিয়া যজ্ঞখন কিয় কৰিছে, কেনেকৈ কৰিছে, আমি তাৰ মাজলৈ যাম। তাৰ মাজলৈ যাওঁতে আমাক আৰু গুৰুজনে কি দিছে আমি পাম। মৈত্ৰেয় কহন্ত কুৰুপতি বিদুৰ তাতপাছে নিপতি কৰিলা যত যত পৃথিৱীক দুহি তিনি লোকৰক পুজিলা পাছে মহাৰাজ শতক্ৰতু আৰম্ভিলা পৰম পবিত্ৰ মুনিগণ আশ্ৰম মহাপুণ্যভূমি সৰ্বগুণে নিৰূপম ব্ৰহ্মাৱৰ্ত নামে স্থান জগতে বিদিত যজ্ঞময় স্থল যিটো ঈশ্বৰ নিৰ্মিত। এতিয়া আমি অলপ আগত কৈ গৈছিলোঁ যে ব্ৰহ্মাৱৰ্ত মানে য'ত ধৰ্ম শিক্ষা ল'ব পাৰি। এতিয়া ধৰ্ম শিক্ষা লোৱা এই কলি যুগত গুৰুজনে ক'ত দি গ'ল বাৰু? আমি আজি য'ত আছোঁ এয়াই ব্ৰহ্মাৱৰ্ত। আৰু আমাৰ ঘৰখন গুৰুজনে দি গৈছে, তুমি ৰামৰামী কাপোৰখন লৈ ঘূৰি ফুৰিব নালাগে, গৃহ সন্ন্যাসী হোৱা। গৃহতে থাকি আমি গুৰু সেৱা কৰি নাম কীৰ্তন কৰি আমি পৱতি থাকি আজিৰ দৰে ব্ৰহ্মাৱৰ্ত এই ধৰ্মসভা য'ত ঈশ্বৰৰ গুণ কীৰ্তন হয়। আৰু ভাগৱতত আছে নহয়, ঋষভে 100 পুত্ৰ জন্ম দি ব্ৰহ্মাৱৰ্ত ক্ষেত্ৰলৈ লৈ গৈছে। ইয়াতে কৈছে নহয়, য'ত ব্ৰহ্মাৱৰ্ত জেগা পুণ্যভূমি সৰ্বগুণে নিৰূপম, য'ত কোনো মায়া নাই দণ্ড খেয়াল নাই, য'ত মাত্ৰ প্ৰভু ভগৱন্তৰ বেদময় বাণীহে অকল নিগৰিত হৈ থাকে, সেই স্থানেই পবিত্ৰ স্থান, সেয়াই ব্ৰহ্মাৱৰ্ত। আৰু সেই স্থানত ঋষভে 100 পুত্ৰ লৈ গৈছিলে। লৈ গৈ 100 পুত্ৰক সমানে ধৰ্ম জ্ঞান দিছিলে। তাৰপিছত 100 পুত্ৰ কি কি হ'ল আপোনালোকে জানে নহয়, আমি নকওঁ, ক'ব লাগিব। 9 জন হ'ল প্ৰজাপতি, কবি হবি অন্তৰীক্ষ প্ৰবুদ্ধ পিলপায়ন কৰভাজন আৰিহূত্ৰ চমক। এই 9 জন নৱসিদ্ধ নহয়নে? এজন হ'ল ভৰত, আৰু বাকী 9 জন হ'ল 9খন দেশৰ এই ৰজা। থাকিল কেইজন? 81 জনে কৰ্মকাণ্ড প্ৰৱৰ্তালে। 9 জনহে হ'ল সিদ্ধ, এজন হ'ল ভৰত, যাৰ নামেৰে ভাৰতবৰ্ষ হ'ল। ভাগৱতত আছে নহয় ঋষভ চৰিত্ৰত। 81 জনে কিন্তু কৰ্মকাণ্ড প্ৰৱৰ্তালেগৈ। কৰ্মকাণ্ড প্ৰৱৰ্তাবলৈ তেওঁ পিতৃয়ে ব্ৰহ্মাৱৰ্তত নি ধৰ্ম শিক্ষা দিছিলে নি? নিশ্চয় দিয়া নাই। কিন্তু তাত ঋষভৰ দুখো নাই।
এতিয়া তাৰ পৰা আমি কি ল'ম? আমি কাহিনী হিচাপে শুনি গ'লে আমি একো ল'ব নোৱাৰিম। আমি কি ল'ম? আমিও সতি সন্ততি জন্ম দি গৃহ সংসাৰ পাতি গুৰুজনৰ ধৰ্ম আদৰ্শ পৰিয়ালটোত ল'ৰা ছোৱালীকেইটাক দিছোঁ। যিমান পাৰোঁ সিমান এনেকুৱা সভালৈ আনিছোঁ। গৃহত শাস্ত্ৰ পাঠ কৰোঁ, মাজে সময় নাম প্ৰসংগটো কৰোঁৱেই। তাৰপিছত তেওঁলোকক খাওঁতে শুওঁতে উঠোঁতে বহোঁতেও গুৰুজনৰ কথা ভাগৱত ধৰ্ম কথা আলোচনা কৰোঁ। আমি কৰোঁ কিন্তু দেই, আপোনাসবে কৰে নকৰে সেয়া আপোনালোকে জানিব। তাৰমানে আমি গৃহ সন্যাসী, গৃহতো আমি এই চৰ্চাটো থাকে, প্ৰাথমিকত থাকে, আঞ্চলিকত থাকে, জিলাত থাকে, নহয়নে? তাৰপিছতো বোলে আমাৰ দুজন ল'ৰা এজন বোলে কৰ্মকাণ্ডত গুচি গ'ল। তাত আমি দুখ কৰিব লগা একো নাই। যেনে ঋষভ, তাৰ মানে কিয় গ'ল কৰ্মকাণ্ডত বাৰু? যাৰ আছে পুণ্য অসংখ্যাত, সিহে পাতে কৃষ্ণৰ কথাত কাণ। সেই জীৱটো আপোনাৰ মোৰ মাধ্যমেৰে প্ৰভু ভগৱন্তই দুনিয়ালৈ পঠাইছে। ইমান শিক্ষা দিলোঁ, শৰণো দিলোঁ, গুৰুজনৰ অনুষ্ঠানত লৈ ফুৰিলোঁ, ভকতৰ মাধ্যমত ভকতৰ দ্বাৰাই ইমান জ্ঞান দিলোঁ, তথাপিও বিয়া বাৰু কৰোৱাৰ পিছত তেওঁ বোলে কৰ্মকাণ্ডত লিপ্ত হ'ল। তাত আমি দুখ কৰিব লগা নাই। আপোনাৰ মোৰ দায়িত্ব কৰ্তব্যটো ক্ৰুটি কৰা নাই। যদি ক্ৰুটি কৰিছোঁ তেতিয়াহ'লে আপুনি মই অপৰাধী। যদি কৰা নাই তেতিয়াহ'লে জানিব জীৱটো লগত সুকৃতি সৎ বস্তু লৈ অহা নাই। গতিকে তেওঁ য'ৰ জীৱ তলৈ যাবই, সেইটো জানি ল'ব। কিন্তু সেই বুলি আমি এৰি দিব নালাগিব। ঋষভে এৰি দিয়া নাই নহয়। এতিয়া সেইটো যজ্ঞহে ডাঙৰ আচল যজ্ঞ। এইখন যজ্ঞ আচল যজ্ঞ। এদিন কৃষ্ণই অৰ্জুনক কৈছে যে যজ্ঞ বুলি কওঁতে যজ্ঞৰ কথাটো আহিছে। এই যজ্ঞৰ কথাৰ পৰা আমাৰ ওলাব যে যজ্ঞ আৰম্ভ কৰিছে। আৰু ভাগৱতত কৈছে যে ব্ৰহ্মাৱৰ্ত নামে স্থান জগতে বিদিত যজ্ঞময় স্থলসিতু ঈশ্বৰ নিৰ্মিত। যজ্ঞময় স্থল, যজ্ঞ মানে পবিত্ৰ জ্ঞান যজ্ঞ, য'ত ল'ব পাৰোঁ নাম আমি য'ত নাম ল'ব পাৰোঁ, সেয়ে আমাৰ পুণ্যস্থান। কেনবা প্ৰভাৱ আছে তোমাৰ নামৰ, হেন শুনি কৃষ্ণদেৱে দিলন্ত উত্তৰ। সংসাৰত নাহি মোৰ নামক উপাম, সমস্তৰ ধৰ্মৰ ৰাজা জানা মোৰ নাম। যাগ যজ্ঞ সৰ্বধৰ্মত উত্তম, তথাপিতো নুহি মোৰ নামক সম। সমস্ত যজ্ঞৰে ৰাজা যিটো ৰাজসূয়, নামৰ সমান সিও লক্ষ্য ভাগো নুয়। গতিকে নাম যিহেতু য'ত প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন নাম শ্ৰৱণ কীৰ্তন হয়, সেই জেগাৰ সমান বা সেই অনুষ্ঠানটোৰ সমান ৰাজসূয় যজ্ঞ কৰিলেও বোলে সিমান পুণ্য নহয়। গতিকে সেয়াই নাম। সেই নাম বস্তু আপোনাৰ মোৰ সন্তানক দিলোঁ। দিয়াৰ পিছত যদি প্ৰগতি নাথাকি কৰ্মৰ মাৰ্গত যায়, তাত আৰু আমি দুখ কৰিবলগীয়া নাই। এতিয়া আমি তাৰ পিছত চাম দেৱনদী সৰস্বতী আৰু বিষদতী ব্ৰহ্মাৱৰ্ত দেশ বেৰি দুয়ো বহি জান্তি। ব্ৰহ্মাৰো যজ্ঞভূমি সেহি প্ৰত্যক্ষ, থাকন্ত ঈশ্বৰ আৰু দেৱতা যতেক। পূৰ্ব দিশ লাগি দুয়ো নদী বহি যায়, তাতে তপ আচৰণত অনেক মহন্ত। সেহি স্থানে আৰম্ভিলা যজ্ঞ শতক্ৰতু, মহন্ত ঈশ্বৰ হৰি যজিবাহা হেতু। এতিয়া মহন্ত শব্দটো আমি কেইবাবাৰো পাইছোঁ। এতিয়া মহন্তই যজ্ঞ কৰে জানো? নামঘোষাত কৈছে হৰি সেৱা মাত্ৰ কৰে, সমস্ত কামনা পৰি হৰে। বেদ ব্যৱহাৰ কদাচিতো নলংঘয়, হৰি সেৱা সুখ মনে কৰে অনুভৱ সৰ্বক্ষণে। ইহাকে মহন্ত জানিবা বুলিবা নিশ্চয়। এতিয়া বেদৰ বাক্য কি? বেদ মানে কি? জ্ঞান। বেদ মানে কি? জনা। যাক জানিলে আৰু জানিবলৈ বাকী নাথাকে। প্ৰভু ভগৱন্ত যি সমস্তই জানে, বেদ ব্যৱহাৰ যিসকলে কৰে। এতিয়া বেদ ব্যৱহাৰ আমি প্ৰকাৰন্তে ইতিমধ্যে কৈ গৈছোঁ।
আপুনি আমিও বেদ ব্যৱহাৰ কৰিম বুলিয়ে বেদক জানিবলৈ শৰণ লৈছোঁ, কিন্তু নেজানো, সেইকাৰণে দুদিনীয়া বিয়া পাতোঁ। নেজানো, সেইকাৰণে আমি আইবিলাকে এই নাতিকেইটাই খাই ভাল পায়, ল'ৰাটোৱে খাই ভাল পায়, সেই জোল অকণ আমি বনাওঁ। বেদ মানে জনা, বেদ মানে জ্ঞান। এতিয়া জ্ঞানটো আমি লোৱা নাই, পোৱা নাই, পাবও নিবিচাৰোঁ। এতিয়া যি কৈছে বেদৰ ব্যৱহাৰক কদাচিতো নলংঘয়। এতিয়া বেদে কি কৈছে? যত জীৱ জংগম কীট পতংগ অগণগ জগতেৰি কায়া। সমস্ত জীৱত ময়েই আছোঁ, অগণন জগতখনেই মই। তুমি কাক হত্যা কৰিবা, কাক বধ কৰিবা, কাক খোৱাবা, কাক খাবা, এই কথাটো আমি জানিব লাগিব। যত দেখা ভূত পানী সবে বিষ্ণু হেন মানি হিংসাৰি কৰা উপকাৰ বুলি কৈছে বেদে। সেয়েহে কৈছে শাস্ত্ৰই, ভগৱন্তৰ মুখৰ বাণীয়েই বেদ, হয় নহয়? গতিকে ভগৱন্তৰ মুখৰ বাণীয়ে যিহেতু বেদ, ভগৱন্তই যিহেতু কৈছে যত দেখা ভূত পানী সবে বিষ্ণু হেন মানি হিংসা ত্যাগ কৰি উপকাৰ কৰিবা, শ্ৰৱণ কীৰ্তন কৰিবা, তেতিয়া নিস্তাৰ কৰিব পাৰিবা। এইবিলাক বেদৰ বাণী আমি যদি মান্যতা দি নিদিওঁ, নলওঁ, তেতিয়াহ'লে মহন্ত কেনেকৈ হ'ম? সেইটোৱে কথা। হৰি পদ মাত্ৰ সেৱা কৰে, হৰিপদ মাত্ৰ সেৱা কৰে মহন্তজনে। এতিয়া পদে কেইবাবাৰো মহন্ত, মহন্তইহে যজ্ঞ কৰে, নাম যজ্ঞ, জ্ঞান যজ্ঞ। আটাইতকৈ ডাঙৰ যজ্ঞটো হৈছে নাম যজ্ঞ, জ্ঞান যজ্ঞ। সেইটোৱে হৰিপদ মাত্ৰ সেৱা কৰে, বেদ ব্যৱহাৰ কদাচিতো নলংঘয়, সমস্ত কামনা পৰিহৰে। হৰিপদ সেৱা মনে কৰে অনুভৱ সৰ্বক্ষণে। হৰিৰ চৰণত সেৱা কৰা সময়কণ, ভাগৱত শুনা সময়কণ কিমান ভাল লাগে, সেই অনুভৱটো মনত যেন সদায় প্ৰৱৰ্তি থাকে, সেইজনহে মহন্ত বুলি নামঘোষাই কৈ দিছে সেইখিনি। গতিকে এয়া বাৰে বাৰে কৈছে মহন্ত, মহন্তই যজ্ঞ কৰে। মহন্ত ঈশ্বৰ হৰি জানিবাহা হেতু, সেই সময়ত যজ্ঞ কৰন্তে আশ্ৰয়। ইন্দ্ৰৰ মনত মহাশংকা জন্মিলন্ত, মূৰ ইন্দ্ৰপদ কাহি জানো পিঠুলন্ত। এহি ভয়ে সুৰপতি মনত গুণন্ত। এতিয়া যিজন ইন্দ্ৰৰ এটাই ভয়, কোনোবাই ভাল যজ্ঞ কৰিলে, কোনোবাই যদি এখন যজ্ঞ কৰে, কোনোবাই যদি ধ্যান কৰে, কোনোবাই যদি একনিষ্ঠভাৱে ঘণ্টা ঘণ্টা নাম লয়, তেওঁ ভাবে এওঁ সাধনা লব্ধ হৈ মোৰ ইন্দ্ৰপদটোৱে কাঢ়ি ল'ব নেকি, তেওঁ ভয় হয়। তেনেকুৱা ইন্দ্ৰ আমাৰ মাজত ঢেৰ আছে। ইন্দ্ৰিয় দমন কৰিব নোৱাৰা খকুৱা, লোভিয়া, দন্দুৱা, দণ্ড খেয়াল ভাল পায়, যেন আপোনাৰ কুশল চোৱা যেন তেনেমতে। আমি চব বাদ দি যেনে তেনে আমি মাত্ৰ আমাৰ লক্ষ্য আৰু উদ্দেশ্য আমি কৈছোঁৱে যে আমাৰ ভকতি কৰিবলৈ হ'লে বহুত কিবা আমি ত্যাগ কৰিব লাগে। শৰণ ভজন ল'লোঁ হয়, একো নেবাচোঁ, চব খাওঁ। ভজন ল'লোঁ হয়, সামান্য কথাতে আইগৰাকীক হিতাই মৰিয়াওঁ, ৰকচি বকচি গালি পাৰোঁ, ভজন থাকিব নেকি? ঈশ্বৰক ভজা বাপ এগৰাকীয়ে আইগৰাকীক কি বুলি ভাবিব লাগিব? সমস্ত মায়া ত্যাগ হ'ব লাগিব। ঈশ্বৰক ভজিছে আৰু কাক ভজে? কথাটো বুজি পাব লাগিব আমি। ভজন লৈ যদি বাপগৰাকী মায়া মোহত বন্দী হওঁ, বাপে ইমান সময় হ'ল অমুকত গ'ল, কিয় এতিয়ালৈকে আহি পোৱা নাই? অমুকী আই ঘৰত সোমাইছে নেকি? হয় নাই? ভজন ল'লে কি হ'ব? যদি বাপজনকে ভজি থাকোঁ, মায়া দেখি থাকোঁ,
গতিকে সেইবোৰ ইন্দ্ৰ, 10 ইন্দ্ৰিয়, কাম, ক্ৰোধ, লোভ, মোহ, অমুকি আয়ে বৰ আগবাঢ়িছে দেই। ইমান আগবাঢ়িব দিব নোৱাৰি। কিবা এটা ছিদ্ৰ উলিয়াই তেওঁক ঠেকেচা মাৰি অকণমান ছাইড কৰি থৈ দিব লাগিব। নহ'লে সদায় নাম প্ৰসংগ বৰুৱানী আয়ে কৰিব, শইকীয়ানী আয়ে কৰিব। কাৰণ জানিলে হ'ব নি? আমিও গাব লাগে নহয়। সেইকাৰণে কিবা এটা কৌশল কৰি শইকীয়ানীক কিবা এটা ছিদ্ৰ ধৰি ছাইড কৰি থৈ দিয়া জানো ইন্দ্ৰই। সেই ইন্দ্ৰ এই ইন্দ্ৰিয় সমান। বৰুৱানী, শইকীয়ানী, কলিতানী, গগৈয়নী যোনে নাম নেগাওক, তেওঁ কাষত বহি আমি সমস্তই যেতিয়া নাম গাম, সেই নাম শুনিবলৈ ঈশ্বৰে বৈকুণ্ঠ এৰি আহিব। নাৰদত বিষ্ণু আচন্ত কৈ, বৈকুণ্ঠত মই নেথাকো ৰৈ, যোগীও হিয়া এৰি সমুদায়, থাকো ভকতৰ কীৰ্তনক চাই। গগৈয়নীয়ে গাইছে মই নেযাওঁ, ঈশ্বৰে কোৱা নাই। শইকীয়া বাপে গাইছে নেযাওঁ, কোৱা নাই, নহয়নে? কিন্তু গগৈয়নীক, বৰুৱানীক আগবাঢ়ি যাব নিদিয়াকৈ ঠেকেচা মাৰি থৈ দিয়াজনহে দৈত্য ইন্দ্ৰ। সেই ইন্দ্ৰ আমি হ'ব নালাগে। শত্ৰু মিত্ৰ সমান, মহাশত্ৰু huৱে যদি গৃহত অতিথি, দেৱহেন মানি তাক কৰিবে ভকতি, শত্ৰু মৃত্যু কৰিও সম, এহিহে কৃষ্ণৰ ভকতি উত্তম। আমি কৈছোঁ নহয়, আমাৰ লক্ষ্য উদ্দেশ্য মাত্ৰ ভকতি। আপোন পৰ কুচুত কপট আমাৰ লক্ষ্য হ'ব নালাগে। আছে যদি নেপায়ো, এইবিলাক কিমান চিন্তা কৰ, নিজকে ক'ব লাগে। গুৰুজনে কৈছে, চাৰিও বেদৰ সাৰ, কি কহিব আৰ, নামৰ প্ৰতাপ, একজনে নামলয়, শুনে মানে সবতৰয়, হৰয় কৌটি জনমৰ পাপ। এজনে নাম ল'লেই হ'ল, নামৰ দখল থাকিব লাগিব। কিন্তু এভাগ কীৰ্তন গাওঁতে তাত কিমান অলংকাৰ আছে। আপুনি প্ৰসংগ কৰে হয়, শিকিছেনে ক'ৰবাত? জানেনে নিশি বোলা বস্তুভাগ ক'ত লগায়, নিশি কেনেকৈ লগায়, নিশিৰ পৰা কেনেকৈ সুন্দৰকৈ নামি আহি মধ্যলয়লৈ বাগৰ মাৰি দিয়ে, মধ্যলয়ত কীৰ্তন ভাগ গৈ 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 আকৌ কেনেকৈ সুৰ ভাঙনিলৈ বাগৰ মাৰি দিয়ে, সুৰ ভাঙনি অংশটো গাই 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 আকৌ কেনেকৈ দ্ৰুত মধ্যত বাগৰ মাৰি দিয়ে। জানেনে? শিকিছেনে? আপুনি যে নামৰ আসনখন বৰুৱানী, শইকীয়ানী, কলিতানী, গগৈয়নীক দিবলৈ বেয়া পায়, গগৈ বাপক, শইকীয়া বাপক দিবলৈ বেয়া পায়, নিজে থপথপাই থাকোঁ, শিকিছোঁনে? বৰগীত, উপাসনাৰ গীত কৰি দিছে। প্ৰসংগৰ আৰম্ভণিতে ৰাগ আমি শিকিছোঁনে? কোন সময়ত কি ৰাগ গাব লাগে দুজনা গুৰুৱে নিৰ্ধাৰিত কৰি থৈ গৈছে। পুৱা 10টাৰ পৰা 11টা 12টালৈকে কি ৰাগ জানোনে? নেজানো। কিন্তু আসনখন এৰি নিদিওঁ, প্ৰকাণ্ড ইন্দ্ৰময়, নহয়নে? শিকা নাই, নেজানো, অমুকে কিন্তু নিদিওঁ, পেটকুলি মই, হয় নহয়? সেইটো আমি হ'ব নালাগে। শত্ৰু মিত্ৰ আমি ভাগৱত শুনিলে, শৰণ ভজন ল'লে কি হ'ব? আমালৈ এটা লেখা আহিছে যে ভজনীয়া হৈ কুপবিত্তিবিলাক পুহি থাকিলে কি হ'ব? নামঘৰলৈ আহি সকলো ভকত মূৰ্তি বুলি যদি চাব নোৱাৰোঁ, সেইটো ইন্দ্ৰই যেনেকৈ এয়া পৃথুৱে যজ্ঞ কৰিব লৈছে, ইন্দ্ৰ শংকিত হৈছে। ই যজ্ঞখন কিয় কৰে? ই যজ্ঞ কৰি সমাপন কৰি মোৰ ইন্দ্ৰপদটো কাঢ়ি ল'ব নেকি? সেই ইন্দ্ৰ আমি এতিয়া ক'ত আছে নাজানো, সেই পৃথু নাই। এতিয়া আমাৰ মাজৰ পৃথু, আমাৰ মাজৰ ইন্দ্ৰবিলাক আমি কেনেকৈ মৰ্দন কৰিব পাৰোঁ?